এতিয়া গাঁৱে ভূঞে খেলৰ দিন প্ৰতিটো যুৱ সংঘই এনেধৰণে ফুটবল ক'ৰবাত ক্ৰিকেট খেলি ৰাইজক উপভোগ কৰাৰ এটা ব্যৱস্থা কৰিছে আৰু গাঁৱৰ ৰাইজেও এই ঠেটুৱা ঠাণ্ডাটো ৰাইজ দেখিছোঁ যথেষ্ট সমাগম। ঠিক তেনেদৰে আমাৰ এই জেলুকনি উদয়পুৰ পঞ্চায়তৰ চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ প্ৰগতিশীল যুৱ সংঘ এটা অতি শক্তিশালী যুৱ সংঘ। এই সংঘই দ্বীপানৈক্য ফুটবল প্ৰতিযোগিতাৰ খেলা আজি চূড়ান্ত দিন। ইয়াতে মৰাণ আৰু তিলৈ দুটি দলে চূড়ান্ত খেলত উপনীত হৈছে। আমি আহি এই চূড়ান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈছোঁ। উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। আমি জানো এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ আৰু গাঁৱে ভূঞে লুকাই থকা এনেকুৱা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনিবৰ কাৰণে আৰু খেলক অধিক জনপ্ৰিয় কৰিবৰ কাৰণে অসম চৰকাৰেও যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে আৰু এতিয়া যুৱ সমাজসমূহেও এই দিশত যথেষ্ট সঁহাৰি আগবঢ়াইছে। আমি দেখিবলৈ পাই ভাল লাগে। এনেকুৱা ধৰণৰ খেলে সমাজ গঢ়ে, জাতি গঢ়ে আৰু সমাজে সকলো শ্ৰেণীৰ মানুহৰ মাজত একতাৰ ডোলে বান্ধ খোৱা এটা ব্যৱস্থা। আৰু আমি খেলৰ যোগেদি আমি নিজৰ মন, মগজু, শৰীৰ বৃদ্ধি কৰাৰ লগতে সংস্থাপিতও হ'ব পাৰোঁ আৰু বিভিন্ন ঠাইত আমি এজন সুদক্ষ খেলুৱৈ হিচাপে পৰিচিত হ'লে দেশ জাতিৰ কাৰণে এটা গৌৰৱ। আমি তেনেকুৱা ধৰণৰ কৰি আনিব পাৰোঁ। মই ভাবোঁ গাঁৱে ভূঞে এনেকুৱা খেলাত অধিক গুৰুত্ব দিয়ক। এনেকুৱা ধৰণৰ যুৱ সংঘবিলাক আমি এই যুৱ সংঘবিলাকৰ আজি তেওঁলোকৰ এই খেলপথাৰৰ কাৰণে মোৰ বিধায়ক খুজিও মই আজি 5 লাখ টকা ঘোষণা কৰিছোঁ। ভাবিছোঁ এই খেলপথাৰ নিৰ্মাণ হওক সুন্দৰকৈ আৰু অকল ফুটবল বুলিয়ে নহয় সকলো খেলৰ প্ৰতি উঠি অহা প্ৰজন্মক যাতে তেওঁলোকে জড়িত কৰক। তেতিয়া আমি সমাজখন ঠিক হ'ব আৰু সেই জড়িত হোৱা যুৱকসকলেও নিশ্চয় তেওঁলোকৰ ভৱিষ্যতৰ পথ সন্ধান উলিয়াব পাৰিব। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ হেলাইগুৰি গাঁৱত আমি এতিয়া উপস্থিত আছোঁ। প্ৰগতিশীল যুৱ সমাজৰ উদ্যোগত দিবানৈক্য ফুটবল প্ৰতিযোগিতাৰ খুব আটকধুনীয়াকৈ যুৱ সমাজৰ কৰ্মকৰ্তাসকলে আয়োজন কৰিছে আৰু ইতিমধ্যে দৰ্শকৰ লোকাৰণ্য হৈছে। আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ মুখ্য অতিথি হিচাপে ইয়াতে আহি উপস্থিত হৈছে। এতিয়া চূড়ান্ত খেলৰ কাৰণে আমি সকলো গৈ আছোঁ। এটা খুব সুন্দৰ বাতাবৰণ এই গাঁও অঞ্চলত সৃষ্টি হৈছে। এজন সুদক্ষ খেলুৱৈ আমাৰ দেশ আৰু জাতিৰ গৌৰৱ। ঠিক তেনেধৰণে আমাৰ খেল যিসকলে উদযাপন কৰে, খেলৰ যিসকল সংগঠক, তেওঁলোকে সমাজৰ এজন দায়িত্বশীল ব্যক্তি, দায়বদ্ধতা থকা ব্যক্তি। আজি তেখেতলোকৰ উদ্যোগত এই খেল হৈছে। লোকাৰণ্য হৈছে। এই নিশা 12 বজালৈকে দৰ্শকৰ লানি নিচিগা সোঁত হৈছে। এইটোৱে আমাৰ চৰকাৰখনেও ইতিমধ্যে খেল মহাৰণৰ জৰিয়তে বিভিন্ন অঞ্চলত ইতিমধ্যে ক্ৰীড়া প্ৰতিযোগিতা হৈ আছে। ইয়াৰ এটা উৎসাহজনক ভূমিকা ইয়াতো আমি দেখা পাইছোঁ। ভাল লাগিছে, সুন্দৰ হৈছে। প্ৰগতিশীল যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাৰম্ভিক ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলত ৰাইজৰ বিপুল সঁহাৰিৰে আমাৰ আজি খেলখন সামৰণি মৰা হ'ল। ইয়াত ৰাইজৰ বিপুল উৎসাহ উদ্দীপনা দেখি পোৱা গ'ল। বিভিন্ন ধৰণৰ খেলুৱৈ আহি আমাৰ ইয়াত বিশেষভাৱে ভাল খেল প্ৰদৰ্শন কৰি গৈছে। আমি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি প্ৰত্যেক বছৰে প্ৰগতিশীল যুৱ সমাজে এখন ফুটবল খেল অনুষ্ঠিত কৰি আহিছে আৰু এই বছৰ এখন তেনে উন্নত মানৰ আমি ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। স্থানীয় ৰাইজে বিশেষভাৱে আমাক সহায় আগবঢ়াইছে আৰু ইয়াত আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মহোদয় উপস্থিত আছে আৰু সমাজকৰ্মী সুৰুজ দিহিঙীয়াদেৱো আমাৰ আজি উদ্বোধক হিচাপে তেখেতে আমাৰ আজি বিশেষভাৱে আমাক সহায় আগবঢ়াই খেল উদ্বোধক কৰি গৈছে। সেয়েহে আমি তেখেতলোকৰ পৰা আমি যি সঁহাৰি পালোঁ, ৰাইজৰ যি সঁহাৰি পালোঁ, আমি তেওঁলোকৰ ওচৰত বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলো ৰাইজৰে সহায় আমাক উৎসাহ আৰু উদ্দীপনা যোগালে। ভৱিষ্যতৰ দিনত আমি এনেকৈ খেল পৰিচালনা কৰিবলৈ পালে নিশ্চয় ভাল লাগিব। ৰাইজ আমাৰ লগত আছে। আপোনালোকৰ ছ'চিয়েল মিডিয়াই আমাক বিশেষভাৱে সহায় আগবঢ়াইছে। আপোনালোকলৈও আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি অন্তিমখন খেল আমাৰ মাজত ৰঙাপাম ফুটবল একাদশ বনাম মৰাণ ফুটবল একাদশ মাজত অনুষ্ঠিত হৈছিলে। মৰাণ ফুটবল একাদশে 0-1 গ'ল ব্যৱধানত শেষ হাঁহি মাৰিলে। তেওঁলোকলৈ আমি বিশেষ শুভেচ্ছা জনালোঁ আৰু সকলো ৰাইজৰে উপস্থিতি আৰু মুঠ 16টা দলে আমাৰ খেলখনত অংশগ্ৰহণ কৰিছিলে। তেওঁলোকৰ খেল খুব সুন্দৰ হৈছিলে। ভৱিষ্যতৰ দিনত তেওঁলোকৰ পৰা আৰু সহায় সহযোগ পাম বুলি ধন্যবাদ। তেওঁলোকলৈ আমাৰ সম্পূৰ্ণ আমাৰ আস্থা আৰু বিশ্বাস আছে। তেওঁ প্ৰত্যেক বছৰে আমাৰ
সহায় সহযোগিতা আগবঢ়াই আহিছে। এইবাৰ নিশ্চয় তেওঁলোকে আমাক এটা পেভিলিয়নৰ আমাৰ অস্থায়ী পেভিলিয়ন আমাৰ যিহেতু আমাৰ পৰিচালিত হৈ আছে, তেখেতে এটা আমাৰ সুন্দৰ আমাৰ এটা পেভিলিয়নৰ 5 লাখ টকা অনুদান আগবঢ়াইছে। তেখেতলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।